মাঘ বিহু আৰু মকৰ সংক্ৰান্তিৰ দিনাৰ পৰাই সূৰ্যদেৱৰ আৰু গণেশৰ বিশেষ কৃপাৰ ফলত 5টা ৰাশিৰ ওপৰত পৰিব। এই ৰাশিবোৰ ভাগ্য এনেকুৱা ঘূৰি যাব যেনেকৈ অন্ধকাৰৰ পিছত হঠাৎ পোহৰ আহে। সূৰ্যই ধনু ৰাশিৰ পৰা মকৰ ৰাশিত প্ৰৱেশ কৰে। পুহ মাহত মকৰ সংক্ৰান্তি বুলি কোৱা হয়। 2026 বৰ্ষত মকৰ সংক্ৰান্তিৰ দিনা এক শুভ সংযোগ হ'ব। বুধ আৰু ৰবিৰ মহাসংযোগ মিলিছে। গ্ৰহ নক্ষত্ৰৰ বিশাল পৰিৱৰ্তন। বুধ হৈছে জ্ঞানৰ কাৰক গ্ৰহ। সূৰ্য হৈছে উন্নতিৰ সফলতাৰ ছাকচেছফুল কাৰক। এই দুই গ্ৰহৰ মহাসংযোগৰ ফলত আপোনাৰ ভাগ্য কিদৰে চেঞ্জ হ'ব আজিয়ে জানি লওক। 5টা ৰাশি অত্যন্ত শুভ হ'বলৈ গৈ আছে আৰু 7টা ৰাশিয়ে এই 3টা কাম কৰক, নিশ্চয় আপোনালোকৰো উপকাৰ হ'ব। সেইটো আমি ভিডিঅ'টোৰ মাজত জনাম। 7টা ৰাশিয়ে যদি নিয়ম নীতিৰে 3টা বস্তু দান কৰিব পাৰে, তেওঁলোকৰ জীৱনলৈ আহিব সুখ শান্তি। ৰাজযোগ লাভ কৰা পূৰ্ণ সুযোগ আহিব আপোনাৰ জীৱনত। কিন্তু সূৰ্যক পূজা কৰাৰ লগতে অগ্নিৰ দেৱতাৰ পূজা কৰা হয়। আপুনি মই আটাইয়ে সকলোৱে জানো। যিসকলে ভাগ্যশালী 5টা ৰাশিৰ এই দিনটোৰে পৰা পৰিৱৰ্তন আনিব পাৰিব। গণেশ আৰু সূৰ্য নাৰায়ণৰ দেৱতাৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব, জয়লাভ কৰিবলৈ পাৰিব। বিশেষকৈ শিক্ষা আৰু চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত জয় লাভ কৰিবলৈ পাৰিব। মকৰ সংক্ৰান্তিৰ দিনাৰ পৰাই সূৰ্য উত্তৰায়ণ হয়। দিনটোতে অগ্নিক পূজা কৰা হয়। এই 7টা ৰাশিয়ে যদি এই 12টা ৰাশিয়ে এই দিনটোত যিকোনো ব্যক্তিয়ে 14 জানুৱাৰীত বুধবাৰৰ দিনটোত ৰাতিপুৱা অগ্নিত ঘিউ দি যদি অগ্নিৰ বাবে সন্তুষ্টৰ বাবে এই এটা মন্ত্ৰ জপ কৰে, তেওঁৰ নিশ্চয় উপকাৰ হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক। মাঘ বিহু আৰু মকৰ সংক্ৰান্তি অসমীয়া সাংস্কৃতিক আটাইতকৈ পবিত্ৰ আৰু শক্তিশালী সময়। এই দিনটোতেই সূৰ্যদেৱক মকৰ ৰাশিত প্ৰৱেশ কৰে আৰু সকলো বাধা আঁতৰাবলৈ গণেশ ভগৱানৰ আশীৰ্বাদ বিশেষভাৱে লাভ হয়। এই দিনটোতে সূৰ্য দেৱতা উত্তৰায়ণ হয়, নিগেটিভ শক্তি কমে, নতুন শক্তি সৌভাগ্য প্ৰৱেশ কৰে। গণেশ দেৱৰ কৃপাই জীৱনৰ বাধা আঁতৰাই দিয়ে। এই সময়ত কিছুমান ৰাশিৰ কপাল একেবাৰে খুলি যাব। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন পলম নকৰি আমি 5টা ৰাশিলৈ ভাগ্যশালী ৰাশিৰ বিষয়ে জানো আৰু 7টা ৰাশি কি 3টা কাম কৰিলে তেওঁলোকৰ জীৱনলৈ আহিব সুখ শান্তি। সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক আৰু নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে যদি ৱেলকাম। আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, প্ৰথম ভাগ্যশালী ৰাশিটোৱে হৈছে বৃষ ৰাশি। আপুনি যদি বৃষ ৰাশি হয় তেনেহ'লে এই মকৰ সংক্ৰান্তিৰ দিনা 14 জানুৱাৰীৰ পৰা বিশেষ সুযোগ সুবিধা শুভ দিন হিচাপে লাভ কৰিব পাৰিব। 14 জানুৱাৰীৰ পৰা বিশেষভাৱে আপোনালোকৰ উন্নতিৰ দিন আহি গৈছে। যিবোৰ সমস্যা আপোনালোকক বাৰে বাৰে হতাশাত পেলাই আছিলে সেইবোৰ সমস্যা দূৰ হ'ব। সূৰ্যৰ শুভ প্ৰভাৱ পৰিছে আপোনাৰ ওপৰত। মনটো শক্তিশালী হৈ আগবাঢ়িব লাগিব। কৰ্ম আমি সঠিক ডিচিশ্যন লৈ সঠিক সময়ত কৰিব লাগিব। ধৈৰ্য কেতিয়াও নেহেৰুৱাব। এই দিনটোৰে পৰা ধন লাভৰ যোগ দেখিবলৈ পোৱা গৈছে। ব্যৱসায় বিনিয়োগত লাভ কৰিব পাৰিব। গণেশ দেৱৰ আশীৰ্বাদে বাধা আঁতৰাব আপোনাৰ। দীৰ্ঘদিন অপেক্ষাৰ ফল যদি আপোনালোকে পোৱা নাছিলে তাৰ ফলো পাব। এই 14 জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহৰ সময়ছোৱাত যিসকলে চাকৰিৰ কাৰণে প্ৰচেষ্টা চলাই আছে, ভালধৰণে প্ৰিপেৰেশ্যন কৰি আছে, গ'ল ষ্ট্ৰেটেজি লৈ ডিচিপ্লিন লৈ কৰ্ম কৰি আছে, তেওঁলোকে ভাল খবৰ পাব পাৰে। নিশ্চয় কৰ্ম কৰি যাওক। আমি ফলটো কেতিয়াও আশা কৰিব নালাগে। ভগৱানে আমি কৰ্ম কৰিলে
এদিন নহয় এদিন আমাক ফলো দিব। সেয়ে ধৈৰ্য ৰাখক আৰু কৰ্ম কৰি যাওক। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, দ্বিতীয় ভাগ্যৰে ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই দিনটোৱে হ'ব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ডাঙৰ সুযোগ লৈ আহিছে। যদি আপোনালোকৰ আগতে ব্যৱসায় বন্ধ হৈ আছিল, ছাকচেছফুল হ'ব পৰা নাছিল, ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান লছ হৈছিল, সেইবোৰ সমস্যা দূৰ হৈ নতুন ব্যৱসায় পাৰ্টনাৰৰ লগত ব্যৱসায় বহল কৰিব সুযোগ সুবিধা পাব। কেৱল মাত্ৰ ধৈৰ্য ধৰিব লাগিব, খংবোৰ অলপ কমাব লাগিব। হয়, আপুনি নিজক জ্বলি কিনে আপুনি আনক পোহৰ দিবলৈ চেষ্টা কৰে। হয়, কিন্তু খংটো নিয়ন্ত্ৰণ কৰি চলিব লাগিব। সূৰ্য দেৱতাৰ কৃপাত আত্মবিশ্বাস বাঢ়িব আপোনালোকৰ মনৰ মাজত। মাঘ বিহুৰ পিছতেই আপোনালোকৰ ভাগ্য নতুন দিশলৈ পাৰ হ'ব। সেয়া আপুনি নিজেই পৰীক্ষা কৰিব পাৰিব। প্ৰিয় দৰ্শক, আপোনাৰ যদি মেঘ ৰাশি হয়, নিশ্চয় আমি ইতিমধ্যে আপোনালোকৰ জন্মৰ পৰা সম্পূৰ্ণ জীৱন বিশ্লেষণ ইতিমধ্যে দি থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। এই দিনটোৰে পৰা যিসকল ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে মকৰ সংক্ৰান্তিৰ দিনটোৰে পৰা শিক্ষাৰ ক্ষেত্ৰত ভাল এটা ফল আনিব পাৰিব। ৰিলেশ্যনশ্বিপো মেইনটেইন কৰিবলৈ পাৰিব। আগতকৈ ভুল বুজাবুজিবোৰ পাহৰি নতুনকৈ জীৱনটো সম্পৰ্কটো আৰম্ভণি কৰক। তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। সূৰ্য দেৱতাৰ নিজৰ ৰাশিত থাকিব। হয়, ঠিকেই, আপুনি ভাগ্যৱান। মান সন্মান বৃদ্ধি পাব, চৰকাৰী চাকৰি, কাম, সফলতা, নেতৃত্ব যোগ আছে। মকৰ সংক্ৰান্তিৰ পৰা ভাগ্য আপোনাৰ লগত থাকিব, সেয়া আপুনি নিজে গম পাব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত ফেমিলিৰ ফালৰ পৰাই ছাপৰ্ট পাব। চাকৰিৰ ক্ষেত্ৰত, আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত নিষ্ঠা হৈ কষ্ট কৰিব পাৰিব। আগৰ কথাবোৰ মনলৈ আহিব, কিন্তু আপোনালোকৰ নিগেটিভ এনাৰ্জিবোৰ দূৰ হ'বলৈ মঙলবাৰ দিনটোত হনুমান চালিচা পাঠ কৰক। এই দিনটোত উপাস থাকক, নিৰামিষ খাওক। যদি উপাস থাকিব নোৱাৰে, ব্যৱসায় হয়, বিজনেছমেন হয়, তেনেহ'লে আপোনালোকে এই দিনটোত উপাস থাকক, নিৰামিষ আহাৰ গ্ৰহণ কৰক যদিও উপাস থাকিব নোৱাৰে। লাভ ৰিলেশ্যনশ্বিপত ভুল বুজাবুজিবোৰ আঁতৰি যাব, নতুন এটা সম্পৰ্ক গঢ় দিব। জানুৱাৰী মাহৰ পিছৰে পৰা দ্বিতীয় সপ্তাহৰে পৰাই আপোনালোকৰ 2 জুনৰ তাৰিখলৈকে বৃহস্পতি গ্ৰহৰ কৃপাত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত চাকৰি প্ৰাপ্তৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। সেয়ে প্ৰিয় দৰ্শক, কষ্ট কৰি যাওক, কৰ্ম কৰি যাওক। আৰু লগতে কৰ্ম কৰিলে নহয়, আমি স্মাৰ্ট ৱৰ্ক কৰাটো অত্যন্ত জৰুৰী। ওম নমঃ শিৱায়। চতুৰ্থ ভাগ্যশালী ৰাশিটোৱে হৈছে মকৰ ৰাশি। আপোনাৰ জীৱনত পৰিৱৰ্তন আহিব, ধন সম্পত্তিৰ ক্ষেত্ৰত বৃদ্ধি পাব, পৰিয়ালত সমাজৰ পৰা সুখ আহিব, গৌৰৱ আহিব, যাৰ ফলত পৰিয়ালত সুখ শান্তি আনন্দৰে ভৰপূৰ হৈ পৰিব। নতুন ব্যৱসায় সংযোগ হ'ব পাৰে। বুধ যদি সুপ্ৰস্থানত থাকে, যিকোনো ৰাশিয়ে তেওঁলোকে জয় লাভ কৰিব পাৰে। সকলো ক্ষেত্ৰতে নতুন পোহৰৰ বাট মুকলি হ'ব। ধন, ব্যৱসায়, ফেমিলি, লাভ ৰিলেশ্যনশ্বিপত সকলো ক্ষেত্ৰতে নতুন পথ মুকলি হ'ব। সেয়া আপুনি নিজেই পৰীক্ষা কৰিব পাৰিব। দুখ সুখ জীৱনৰ এটা পাঠ। আমি দুখবোৰ পাহৰি, অতীতবোৰ পাহৰি বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ আপুনি এজন ভাগ্যৱান যে আপোনাৰ সকলোবোৰ আছে। স্বাস্থ্যবোৰ এতিয়ালৈ ভাল হৈ আছে। স্বাস্থ্য ভাল থাকোঁতে, আমি য়ং থাকোঁতে সকলো ক্ষেত্ৰতে কেৰিয়াৰত ছাকচেছ হৈ নিজৰ ফেমিলিত পোহপাল দিবলৈ চেষ্টা কৰিব লাগিব। আপুনি পাৰিব, মই বিলিভ কৰোঁ। কষ্ট কৰি যাওক, দাউৰি থাকক, নিশ্চয় এদিন চাকৰি যিসকলে প্ৰচেষ্টা চলাই আছে, তেওঁলোকে নিশ্চয় সফল হ'ব। মুঠতে আমি কৰ্ম কৰি যাব লাগে, ফলৰ আশা কেতিয়াও কৰিব নালাগে। আপুনি যদি যি কাম কৰিম বুলি মনত আশা পুহি ৰাখি থৈছিলে, তেনেহ'লে সেইসমূহ কামৰ সফলতা সময় আহি পৰিছে। গল্ডেন অপৰচুনিটি। হয়, এই দিনটোৰে পৰা আপোনাৰ ধন সন্মান একেলগে লাভ কৰিব পাৰিব। বিশেষ উপায়
আপোনালোকে মাঘ বিহু মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য দেৱতাক পানী জল ছটিয়াই দিয়ক আৰু ওম গণেশাই নমঃ 111 বাৰ জপ কৰক। অন্তিমটো ভাগ্যলে ৰাখি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ লোকসকলৰ প্ৰেম আৰু পৰিয়ালত জীৱনত সুখ, কৰ্মৰ ক্ষেত্ৰত নতুন আৰম্ভণি, আৰ্থিক স্থিৰতা বাঢ়িব। গণেশৰ কৃপাত সকলো বাধা দূৰ হ'ব। নিজৰ মনটো শক্তিশালী হ'ব। প্ৰিয় দৰ্শক, এটা সম্পৰ্কত যদি আপোনাৰ ভুল হৈছে, তেখেতৰ ভুল হৈছে, দুজনে মানিব লাগিব আৰু নিজকে দুজনক ছাপোৰ্ট কৰিব লাগিব আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। কাৰণ যদি আমি এৰা ধৰা নকৰোঁ, এটা সম্পৰ্ক কেতিয়াও আগবাঢ়ি নাযায়। সেয়েহে যিসকলে সম্পৰ্কত ভুল বুজাবুজি হৈ আছিলে, কিছু সময়লৈকে আপোনালোকৰ থানা আহিব পাৰে, কিন্তু ধৈৰ্য ৰাখক। দুইজনৰ পাছৰ পৰা আপোনালোকৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱেৰে আপোনালোকৰ সকলো ক্ষেত্ৰতে জয় লাভ কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত ভাল এটা দিন লৈ মঙলবাৰে বা শনিবাৰে দুটা দিনৰ ভিতৰত এটা দিন নিজৰ শৰীৰটো, ফেমিলিটো ভাল থাকিবৰ কাৰণে, আপুনি ভালে থাকিবৰ কাৰণে ভগৱানক মনাটো খুবেই দৰকাৰ, অত্যন্ত জৰুৰী। হনুমান চালিচা পাঠ কৰক মঙলবাৰ দিনটোত বা শনিবাৰ দিনটোত, যিকোনো এটা দিনত, আৰু পাৰিলে উপাস থাকক, নহ'লে নিৰামিষ আহাৰ গ্ৰহণ কৰক। জয় বজৰংগ বলী। প্ৰিয় দৰ্শক, আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে আপোনালোকৰ জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ ৰাশি বিশ্লেষণ কৰিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। প্ৰিয় দৰ্শক, বাকী থকা 7টা ৰাশিয়ে যদি মকৰ সংক্ৰান্তিৰ দিনা তিল আৰু গুড় যদি কোনো ৰাশিৰ লোকক, অভাৱী লোকক দান কৰিব পাৰে, এই 7টা ৰাশিয়ে, তেনেহ'লে তেওঁলোক ভাগ্যশালী হৈ উন্নতিৰ ক্ষেত্ৰত জয় লাভ কৰিবলৈ পাৰিব। মকৰ সংক্ৰান্তিৰ দিনা, এইদিনা কাম কৰাৰ ফলত শনিদেৱৰ কৃপা আপোনালোকৰ ওপৰত পৰিব, এই বাকী থকা 7টা ৰাশিৰ ওপৰতো, আৰু ৰাহু কেতুৰ অশুভ প্ৰভাৱ দূৰ হৈ শুভ প্ৰভাৱ আহে। আশা কৰোঁ 12টা ৰাশিৰ জীৱনলৈ নতুন বছৰত সুখ শান্তি লৈ আহক, তাৰে কামনা কৰিছোঁ। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম বুলি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। মাঘ বিহুৰ আপোনালোকক শুভেচ্ছা থাকিল আগতীয়াকৈ।